মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছো। ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 8 উত্তৰ পূব ভাৰত। ইয়াৰ অনুশীলনীৰ আটাইকেইটা প্ৰশ্নৰ এনসাৰ অতি চমুকে লৈ আহিছো আৰু লগতে কিছুমান অতিৰিক্ত এমসিকিউ লৈ আহিছো। গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাবা বুলি আশা কৰিলো। অনুশীলনীৰ 1 নম্বৰত আছে উত্তৰ লিখা, ক নম্বৰত আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল। এনসাৰ লিখিম আমি উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। খ নম্বৰত আছে কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। এনসাৰ হ'ব পশ্চিম বংগৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। গ নম্বৰত আছে উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি। এনসাৰ হ'ব উত্তৰ পূব ভাৰতৰ প্ৰধান নদী 30খন। নদী কেইখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, জীয়াভৰালী, মানা, বুঢ়ী দিহিং, দনশিৰি, কপিলী, বৰাক, চিয়াং, লুইত, সোৱণশিৰি, জীয়াভৰালী, জুমকি, দয়াং, তিজু বৰাক, ইম্ফল, ইৰিল, গুমটি, দলাই, মুহুৰী, ফেনিকালাদন, টুইভাই সোনাই, টলং, লংগাই, ইমট্ৰু, দিগাৰু, ইউমিয়াম, বৰাপানী, সোমেশ্বৰী, দুধনৈ। ঘ নম্বৰত আছে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়। এই এনসাৰ লিখিম পাহাৰীয়া অঞ্চলত জুম খেতি কৰা হয়। পাহাৰীয়া অঞ্চলৰ এডোখৰ কৃষিভূমি ৩-৪ বছৰমান ব্যৱহাৰ কৰাৰ পাছত সেই ঠাই এৰি অন্য ঠাই খেতিৰ বাবে মুকলি কৰিব লগা হয়। পাহাৰীয়া অঞ্চলৰ পথাৰত সহজে পানী জমা কৰি ৰাখিব নোৱাৰি। সমভূমি অঞ্চলত প্ৰয়োজন অনুসৰি পানী পোৱা যায় আৰু বিভিন্ন ধৰণৰ কৃষিৰ বাবে উপযোগী, সেয়ে সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া। ঙত আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। এনসাৰ লিখিম উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। 2 নম্বৰত আছে পাহাৰীয়া অঞ্চলত কেনেধৰণে খেতি কৰা হয়। 50টামান শব্দৰ ভিতৰত লিখা। পাহাৰীয়া অঞ্চলত কেনেধৰণে খেতি কৰা হয় তাক 50টামান শব্দৰ ভিতৰত বহলাই লিখিব লাগে। এনসাৰ লিখিম পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে জুম খেতি পদ্ধতিৰে খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি বন কাটি জুই লগাই জুম খেতি পথাৰ মুকলি কৰা হয়। মাটিখিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষি কাৰ্য কৰা হয়। পাহাৰত জুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। 2-3 বছৰমান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়। 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। কত আছে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি ডেশ বৰ্গ কিলোমিটাৰ। ইয়াত লিখিম আমি 2,55,083। উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি 2,55,083 বৰ্গ কিলোমিটাৰ। খ নম্বৰত আছে ভাৰতৰ উত্তৰ পূব অঞ্চল ডেশ উত্তৰ অক্ষাংশৰ পৰা ডেশ উত্তৰ অক্ষাংশলৈকে বিস্তৃত। ইয়াত লিখিম আমি 20 ডিগ্ৰী আৰু ইয়াত লিখিম 29 ডিগ্ৰী 30 চেণ্টিমিটাৰ। উত্তৰ পূব অঞ্চলৰ 29 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 29 ডিগ্ৰী 30 চেণ্টিমিটাৰ উত্তৰ অক্ষাংশলৈকে বিস্তৃত। ঘ নম্বৰত আছে উত্তৰ পূব মৌচুমী বতাহ ডেশ কালত বয়। ইয়াত লিখিম আমি শীতকাল। উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। ঘ নম্বৰত আছে উত্তৰ পূব ভাৰতত মুঠতে ডেশখন ৰাজ্য আছে। ইয়াত লিখিম আমি 7। উত্তৰ পূব ভাৰতত মুঠতে 7খন ৰাজ্য আছে। ঙত আছে ডেশ উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। এই খাল ঠাইটোত লিখিম আমি মিজোৰাম। মিজোৰাম উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। 4 নম্বৰত আছে উত্তৰ পূব ভাৰতৰ মানচিত্ৰ এখন আঁকি তলত দিয়াবোৰ যথাস্থান বহুৱা।
উত্তৰ পূব ভাৰতৰ মানচিত্ৰ এখন আঁকিব লাগে আৰু তলত দিয়াবোৰ ইয়াত বহুৱাব লাগে। ক নম্বৰত আছে উত্তৰ পূব ভাৰতৰ চাৰিসীমা, ইয়াত উত্তৰ পূব ভাৰতৰ চাৰিসীমা আমি আঁকিছোঁ। তাৰপিছত খ নম্বৰত আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী একেবাৰে তলৰ বাওঁফালে চোৱা, ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী কাৰচিন দি দেখুৱাই দিছোঁ। তাৰপিছত আছে অসম, মেঘালয়, মণিপুৰৰ ৰাজধানী। অসমৰ ৰাজধানী, মণিপুৰৰ ৰাজধানী আৰু মেঘালয়ৰ ৰাজধানী ইয়াত আছে চোৱা। অসমৰ ৰাজধানী দিছপুৰ ইয়াত আঁকি থোৱা আছে। তাৰপিছত আছে মেঘালয়ৰ ৰাজধানী শ্বিলং ইয়াতো আছে। তাৰপিছত মণিপুৰৰ ৰাজধানী ইম্ফল ইয়াতো আঁকি থোৱা আছে, তোমালোকে আঁকি ল'বা। তাৰপিছত আছে নামৰূপ সাৰ কাৰখানা, এই নামৰূপ সাৰ কাৰখানা এইটো আছে, তোমালোকে আঁকি ল'বা ইয়াৰ পৰা। পৰ্যটন ক্ষেত্ৰ টাৱাং, এই টাৱাংটো আছে, এইটো তোমালোকে ইয়াৰ পৰা আঁকি ল'বা। এতিয়া আমি কিছুমান দৰকাৰী MCQ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে শংকৰদেৱৰ ক'ত জন্ম হৈছিল? অপশ্যন এত আছে আলিপুখুৰীত, অপশ্যন বিত আছে যোৰহাটত, অপশ্যন চিত আছে তেজপুৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আলিপুখুৰীত। আলিপুখুৰীত শংকৰদেৱৰ জন্ম হৈছিল। 2 নম্বৰত আছে কি শব্দৰ পৰা চুফি শব্দ আহিছে? অপশ্যন এত আছে বিশিষ্ট, অপশ্যন বিত আছে তান্ত্ৰিক, অপশ্যন চিত আছে চাফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাফ। 3 নম্বৰত আছে বিভিন্ন কাহিনীৰ ধৰ্মচিন্তা কি ৰূপত সজাই প্ৰকাশ কৰাৰ চেষ্টা চলিছিল? অপশ্যন এত আছে ক ক, অপশ্যন বিত আছে ন ন, অপশ্যন চিত আছে প ফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ন ন। 4 নম্বৰত আছে চুফিবাদৰ মতে ঈশ্বৰ কেইজন? অপশ্যন এত আছে এজন, অপশ্যন বিত আছে 5 জন, অপশ্যন চিত আছে 3 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এজন। চুফিবাদৰ মতে ঈশ্বৰ এজন। 5 নম্বৰত আছে কিহে সাংস্কৃতিৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আনিছিল? অপশ্যন এত আছে হিন্দু ধৰ্মই, অপশ্যন বিত আছে মুছলমান ধৰ্মই, অপশ্যন চিত আছে ভক্তি ধৰ্মই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভক্তি ধৰ্মই। 6 নম্বৰত আছে তেওঁলোকে সংগীতৰ সহায়ত আনন্দত বিভোৰ হৈ কাক স্মৰণ কৰিছিল? অপশ্যন এ ভক্তিক, অপশ্যন বি ঈশ্বৰক, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঈশ্বৰক। 7 নম্বৰত আছে অৱশ্য চুফিসকলৰ ধৰ্মান্ধ আছিল নে নাছিল? অপশ্যন এত আছে নাছিল, অপশ্যন বিত আছে আছিল, অপশ্যন চিত আছে ওপৰত দিয়া আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাছিল। 8 নম্বৰত আছে বৰদোৱা কি জিলাৰ অন্তৰ্গত? অপশ্যন এত আছে লখিমপুৰ জিলাত, অপশ্যন বিত আছে বিশ্বনাথ জিলাত, অপশ্যন চিত আছে নগাঁও জিলাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগাঁও জিলাত। 9 নম্বৰত আছে কোনে অসমীয়া সমাজত সামাজিক একতা প্ৰতিষ্ঠা কৰিলে? অপশ্যন এত আছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন বিত আছে শংকৰদেৱ, অপশ্যন চিত আছে হৰিভক্ত কটুলৱাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শংকৰদেৱ। 10 নম্বৰত আছে বচ শব্দৰ পৰা কি উৎপত্তি হৈছিল? অপশ্যন এ ভক্তি, অপশ্যন বি সংস্কাৰ, অপশ্যন চি সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভক্তি। 11 নম্বৰত আছে মধ্যযুগত ভাৰতীয় সামাজিক ক্ষেত্ৰলৈ বিপুল পৰিৱৰ্তন কোনে কঢ়িয়াই আনিছিলে? অপশ্যন এত আছে লৰ্ড কৰ্ণৱালিছ, অপশ্যন বিত আছে নৱজাগৰণে, অপশ্যন চিত আছে ফ্ৰান্সিছ ডুপ্লে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৱজাগৰণে। 12 নম্বৰত আছে আন্তৰিক শ্ৰদ্ধা আৰু ঐশ্বৰিক প্ৰেমৰ ওপৰত নিৰ্ভৰ কৰি কেইজনমান গুণৱান লোকে কি ধৰ্মৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছিল? অপশ্যন এত আছে হিন্দু ধৰ্ম, অপশ্যন বিত আছে কছাৰী ধৰ্ম, অপশ্যন চিত আছে মুছলমান ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিন্দু ধৰ্ম। 13 নম্বৰত আছে এই পৰিৱৰ্তনকে ভাৰতীয় ধৰ্মৰ কি বোলা হয়? অপশ্যন এ শ্ৰদ্ধা, অপশ্যন বি ঐশ্বৰিক, অপশ্যন চি নৱজাগৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৱজাগৰণ। 14 নম্বৰত আছে শ্ৰদ্ধাই মানুহক কি কৰে? অপশ্যন এত আছে ভাল কৰে, অপশ্যন বিত আছে বিনয় আৰু সৎ কৰে, অপশ্যন চিত আছে বেয়া কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিনয়ী আৰু সৎ কৰে। 15 নম্বৰত আছে পৰমাত্মাৰ প্ৰতি ঐকান্তিক প্ৰেম আৰু আন্তৰিকতাৰে ভক্তই প্ৰদৰ্শন কৰা শ্ৰদ্ধাক কি বুলিব পাৰি? অপশ্যন এত আছে ভক্তি, অপশ্যন বিত আছে প্ৰদৰ্শন, অপশ্যন চিত আছে বিনয়ী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভক্তি। 16 নম্বৰত আছে উপনিষদত কি সম্পৰ্কে আলোচনা কৰা হৈছে? অপশ্যন এত আছে সমাজ সম্পৰ্কে, অপশ্যন বিত আছে বিনয়ী সম্পৰ্কে, অপশ্যন চিত আছে ঈশ্বৰ সম্পৰ্কে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঈশ্বৰ সম্পৰ্কে।
17 নম্বৰত আছে বৈদিক ৰচনাৱলীৰ একেবাৰে শেষত ৰচিত হৈছিল কাৰণে উপনিষদক সুকীয়াকৈ বুজাবলৈ কি বুলি কোৱা হয়? অপশ্যন এত আছে নৱজাগৰণ, অপশ্যন বিত আছে বেদান্ত, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেদান্ত। 18 নম্বৰত আছে কিমান খ্ৰীষ্টাব্দত বৰ্তমান নগাঁও জিলাৰ অন্তৰ্গত বৰদোৱা অঞ্চলৰ আলিপুখুৰী গাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়? অপশ্যন এত আছে 1449, অপশ্যন বিত আছে 1467, অপশ্যন চিত আছে 1428। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1449। 19 নম্বৰত আছে শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? অপশ্যন এত আছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন বিত আছে হৰিভক্ত কটুৱাল, অপশ্যন চিত আছে কুসুম্বৰ ভূঞা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুসুম্বৰ ভূঞা। MCQৰ শেষৰ প্ৰশ্নটো আছে 20 নম্বৰত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? অপশ্যন এত আছে নলিনীবালা দেৱী, অপশ্যন বিত আছে সত্যসন্ধা, অপশ্যন চিত আছে জয়মতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সত্যসন্ধা।